ফাইনালি আহি পৰিছে অৰুণোদয় আঁচনি ৩০০০ টকাৰ ডেটটো। আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে ৩০০০কৈ টকা লাভ কৰিব সেই বিষয়ে কিন্তু ইতিমধ্যে ফাইনেল ডেটটো আহি পৰিছে। ইয়াৰ লগতে কিন্তু কৃষকসকলৰ একাউণ্টতো ১১,০০০কৈ সোমাই দিয়া হ'ব বুলি ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিছে। এতিয়া কোনসকল কৃষকে ১১,০০০কৈ টকা লাভ কৰিব আৰু কোনসকলে এই ৩০০০কৈ টকা অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব, কেতিয়াৰ পৰা লাভ কৰিব সবিশেষ জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। প্ৰথমতে আপোনালোকে চাই লওক অসম চৰকাৰৰ তৰফৰ পৰা যিখন জাননী জাৰি কৰিছিল ইয়াতে কিন্তু ধুনীয়াকৈ উল্লেখ কৰা হৈছে যে অৰুণোদয় হিতাধিকাৰীসকলে ইয়াতে চাওক অৰুণোদয় ৩০০০কৈ টকালৈ কি কৰা হ'ব, নাৰী শক্তিলৈ আমাৰ উপহাৰ বুলি ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিছে আৰু এয়া অসম চৰকাৰৰ সংকল্প বুলি ইতিমধ্যে তেখেতসকলে ঘোষণা কৰিছে। লগতে ৩০০০কৈ টকা দিয়া হ'ব এই কথাও কিন্তু অসমৰ মুখ্যমন্ত্ৰী কেইবাৰো ঘোষণা কৰিছে যে যিসকল ঘোষণা কৰা হৈছিল নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰত্যেকটো ঘোষণাই কিন্তু আখৰে আখৰে পালন কৰা হ'ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাবাৰো কৈছে। গতিকে আপোনালোকে কিন্তু অতি শীঘ্ৰে ৩০০০কৈ টকা লাভ কৰিব। এতিয়া মূল কথাটো যে আপোনালোকে ৩০০০ টকাটো কেতিয়াৰ পৰা লাভ কৰিব এইটো আপোনালোকে বহুতেই জানিব বিচাৰি আছে বা এই মাহত আপোনালোকে টকাটো লাভ কৰিব নাই, অৰ্থাৎ মে' মাহত আপোনালোকে এই ৩০০০ টকাটো লাভ কৰিব নাই। হয়, এই বিষয়ে কিন্তু মই আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকক জনাই দিছিলোঁ যে আপোনালোকে মে' মাহত কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে কোনো ধৰণৰ টকা লাভ নকৰে, ১২৫০ টকা হওক বা ৩০০০ টকাই নহওক কিয়। অৰ্থাৎ আপোনালোক কিন্তু ইতিমধ্যে মে' মাহৰ টকা কি কৰিছিল, ৪ মাহৰ টকা একেলগে প্ৰদান কৰিছিল চৰকাৰৰ তৰফৰ পৰা। সেয়ে আপোনালোকে জুন মাহৰ ৫ৰ পৰা ১০ তাৰিখৰ ভিতৰত কিন্তু আপোনালোকৰ বেংক একাউণ্টত ৩০০০কৈ টকা লাভ কৰিবলৈ গৈ আছে। গতিকে আপোনালোকে সকলোৱে কিন্তু জুন মাহলৈকে অপেক্ষা কৰিব লাগিব আৰু আপোনালোকে জুন মাহৰ পৰা কিন্তু আকৌ অৰুণোদয় আঁচনিৰ জৰিয়তে ৩০০০কৈ টকা লাভ কৰিব। এতিয়া কৃষকসকলে কেতিয়াৰ পৰা কেনেকৈ এই ১১,০০০ টকা লাভ কৰিব সেই বিষয়ে জনাই দি আছোঁ। অৰুণোদয় আঁচনিৰ লগতে কিন্তু অসমৰ কৃষকসকলৰ বাবে এটা সোণালী সুযোগ ওলাই আহিছে আৰু সেয়া হ'ল যে অসমৰ কৃষকসকলক কিন্তু এককালীন কি কৰা হ'ব, ১১,০০০কৈ টকা প্ৰদান কৰা হ'ব। আৰু এই বিষয়টো কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছিল। ইয়াতে উল্লেখ কৰা হৈছে ক্ষুদ্ৰ আৰু উপান্ত কৃষক বন্ধুলৈ একেলগে এককালীনভাৱে ১১,০০০কৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ আগতে এটা নতুন আঁচনি আছিল, সেই আঁচনিটো হ'ল মুখ্যমন্ত্ৰী সা সঁজুলি যোজনা আৰু সেই আঁচনিৰ জৰিয়তে ৫,০০০কৈ টকা কৃষকসকলক প্ৰদান কৰা হৈছিল। কিন্তু এইবাৰ তাৰ পৰিৱৰ্তে নতুনকৈ আঁচনি লৈ আহিছে আৰু এই আঁচনিৰ জৰিয়তে কিন্তু কৃষকসকলক এককালীনভাৱে ১১,০০০কৈ টকা প্ৰদান কৰা হ'ব। কিন্তু এই ১১,০০০ টকা আপোনালোকে যদি পাব বিচাৰে তেনেক্ষেত্ৰত কিন্তু প্ৰথমতে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব লাগিব। হয়, আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত আপুনি যদি প্ৰকৃত কৃষক হয় তেনেক্ষেত্ৰত আপোনালোকে এই ১১,০০০ টকাটো লাভ কৰিব। এতিয়া এই টকাটো পোৱাৰ বাবে আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰি জমা দিব সেয়া মই জনাই দি আছোঁ। আপোনালোকে ইয়াৰ বাবে ফৰ্মটো সংগ্ৰহ কৰিব লাগিব। মই আপোনালোকক ফৰ্মটো প্ৰভাইড কৰিম বা আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা ফৰ্মটো সংগ্ৰহ কৰিব পাৰিব। সংগ্ৰহ কৰাৰ পিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ১১,০০০কৈ টকা পাই যাব। ইয়াৰ বাবে কিন্তু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ মাটিৰ খাজনা ৰচিদ, লগতে আপোনালোকৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব। তো আশা কৰিছোঁ নিশ্চয় বুজি পাইছে। অতি শীঘ্ৰে ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাই দিম। সেয়ে আপোনালোকে এতিয়া এই ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব।